দুৰ্লভ সেনাপতিৰ কণ্ঠত শ্ৰব্যগীত আকৌ সজাগ জনতা আজি শুভমুক্তি। আজি তিনিচুকীয়া জিলাৰ পানীতোলাৰ সমীপৱৰ্তী বৰুৱাখোলা গাঁৱৰ উদীয়মান গীতিকাৰ দুৰ্লভ সেনাপতিৰ নিজস্ব কথা সুৰ আৰু কণ্ঠত আকৌ সজাগ জনতা নামৰ এটি গীত আজি শুভমুক্তি লাভ কৰে। কবি ভৃগু কুমাৰ হাজৰিকা আঠৰা পানীতোলাৰ গোবিন্দপুৰস্থিত সংগীতালয় সংগীত বিদ্যালয়ত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত তিনিচুকীয়াৰ ভালেকেইজন গণমান্য ব্যক্তি তথা সপ্ৰেম সংগীত মঞ্চৰ সদস্যবৃন্দৰ উপস্থিতিত উক্ত গীতটিৰ শুভ উন্মোচন কৰে অসমৰ বনগীতৰ সম্ৰাট লুইত দাসে। গীতি শুভমুক্তি কৰি লুইত দাসদেৱে নিৰ্বাচনৰ সন্ধিখনত ই এক অমূল্য উপহাৰ বুলি আখ্যা দি অসমৰ জনসাধাৰণক গীতটি আঁকোৱালি ল'বলৈ আহ্বান জনাই। উল্লেখ্য আছে অচৰ ষ্টুডিঅ'ত বাণীবদ্ধ হোৱা গীতটোত দুৰ্লভ সেনাপতিৰ সৈতে সহশিল্পী হিচাপে কণ্ঠদান কৰিছে কণ্ঠশিল্পী জিষ্ণু বৰুৱাই। গীতটিৰ পানীতোলা বৰুৱাখোলা গাঁৱৰ অজয় দত্তৰ সংগীতেৰে শব্দ সংমিশ্ৰণ কৰিছে পাৰ্থজ্যোতি বৰুৱা। নিউজ ডেস্ক ৰিপৰ্ট এনি ডিজিটেল নিউজ। নিৰ্বাচন এখন 5 বছৰীয়া ৰণ আজি নেতাৰ মুখত শুনিব কিমান কৰি যাব পাই গ'লে এখন আজি নেতাই ক'ব হাত জোৰ কৰি জনতাই জনাদন এদিন নেতাই ক'ব সেইবোৰ আছিল ৰাজনীতিৰ ভাষণ আজি কোনোৱে ল'ব পণ কাইলৈ জিকিলেই দিব ধন আজি কোনোৱে ল'ব পণ কাইলৈ জিকিলেই দিব ধন সঁচাই মিছাই আহো। নমস্কাৰ। আজি সংগীতালয়ৰ এই শুভমজিয়াত আমাৰ বনগীতৰ শিল্পী বনগীতৰ সম্ৰাট লুইত দাসদেৱক ওচৰ দাসদেৱক মোৰ ফালৰ পৰা মই প্ৰণিপাত জনাইছোঁ। আৰু গীতটো মোৰ এটা অনুভৱ, অসমক ৰাইজক সজাগ কৰাৰ নিমিত্তে আমি যিজন আমাৰ জনপ্ৰতিনিধি হ'ব লাগে সেইজন আমাৰ বুকুৰ ভাৱ বুজি পোৱা হ'ব লাগে। ঠিক একেখিনি কথাকেই মই 21 চনত লিখিছিলোঁ এটি গীতটিত কণ্ঠদান কৰিছিল প্ৰয়াত গণশিল্পী আমাৰ শ্ৰদ্ধাৰ ৰাজীৱ শদিয়াই। আৰু তেখেতলৈ মই সন্মান জনাই শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ পুনৰ সজাগ জনতাৰ ওপৰত মই নতুন এটি গীত কৰিছোঁ, সেইটো হ'ল আকৌ সজাগ জনতা। ধন্যবাদ। আজি সংগীতালয়ৰ এই মজিয়াত সংগীতপ্ৰেমী মঞ্চৰ এজন অন্যতম সদস্য দুৰ্লভ সেনাপতিৰ এটা গীত উন্মোচিত হ'ল। ইয়াতকৈ ভাল খবৰ মই সমগ্ৰ অসমবাসীক দিবলৈ আৰু মোৰ ভাষা নাই। কিন্তু এটা কথা ঠিক, এতিয়া নিৰ্বাচনী বতৰ, এই সময়ত দুৰ্লভ সেনাপতিৰ যিটো গীত ইমান এটা আকৰ্ষণীয়, ইমান সুন্দৰ ভাষা শব্দৰ সংযোজন, এই গীতটোৱে সকলোকে আকৰ্ষিত কৰিব বুলি মই বিশ্বাস কৰোঁ। আৰু সংগীতপ্ৰেমী মঞ্চৰ তৰফৰ পৰা এই গীতটো আজি আনুষ্ঠানিকভাৱে উন্মোচিত হ'ল বুলি ঘোষণা কৰিবলৈ পাই মই অত্যন্ত সুখী হৈছোঁ। মই সংগীতপ্ৰেমী মঞ্চৰ সম্পাদক হিচাপে এই বাৰ্তাটো মই ইতিমধ্যে আমাৰ স্বনামধন্য সভাপতি অতুল শৰ্মাদেৱ নাই, তেখেতক ফোনযোগে কোৱাৰ লগে লগে তেখেতে খুব উৎফুল্লিত হৈছে। আৰু আমাৰ সংগীতপ্ৰেমী মঞ্চৰ বৃহত্তৰ এই জিলাখনৰ সমগ্ৰ পৰিৱেশ এই গীতটোৱে আঁকোৱালি ল'ব বুলি বিশ্বাস কৰিছোঁ। আৰু আমাৰ সংগীতপ্ৰেমী মঞ্চৰ প্ৰত্যেকজন সদস্যই এই গীতটো আজি উন্মোচন কৰাৰ কাৰণে সঁচাকৈ সকলোৱে আনন্দিত হ'ব। খুব ভাল পাইছোঁ। আৰু মই আমাৰ দুৰ্লভ সেনাপতিলৈ লগতে দুৰ্লভ সেনাপতিৰ গীতৰ ভাষাৰে বা তেখেতৰ যিটো মনৰ অনুভৱ, সেইটো প্ৰথমতেই উল্লেখ কৰিছে যে তেওঁ গণশিল্পী ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনাই এই গীত উপহাৰ হিচাপে দিছে সমগ্ৰ অসমবাসীক। ইয়াতকৈ ভাল খবৰ একো নাই। সেইকাৰণে মই তেওঁলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি পুনৰ এই গীতটোৰ অসমৰ সকলোৰে অন্তৰত স্পৰ্শ কৰক, তাকে কামনা কৰিম। ধন্যবাদ। আজি আমাৰ দুৰ্লভ সেনাপতিৰ যিটো গীত উন্মোচন কৰিলে, গীতটো শুনি সঁচাকৈ ভাল লাগিলে। গীতৰ শব্দবিলাক, কথাবিলাক খুব ধুনীয়াকৈ সংযোজন কৰিছে। ৰাজীৱ শদিয়াদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই আজি গীতটো তেওঁ উন্মোচন কৰিছে। আশা কৰিলোঁ ভৱিষ্যতলৈও আমাৰ সেনাপতি ডাঙৰীয়াই ইয়াতকৈ ভাল ভাল গীত লিখক, ৰাইজে আঁকোৱালি লওক, ইয়াকে কামনা কৰি দুৰ্লভ সেনাপতিলৈ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। ধন্যবাদ। আজি লুইত দাসদেৱৰ ঘৰত সংগীতালয় সংগীত শিক্ষা ঘৰত উপস্থিত হৈছোঁ।
এটা বিশেষ কাৰণটো হ'ল ভাতৃপ্ৰতিম বন্ধু দুৰ্লভ সেনাপতি, তেওঁ এটি গীত আজি ৰিলিজ দিছে, আকৌ সজাগ জনতা বুলি। ইউটিউবত আপোনালোকে পাব। খুব ধুনীয়া লিখিছে, গীতৰ কথা ভাল, সুৰো ভাল, থ্ৰয়িং ভাল, উচ্চাৰণো ভাল, চব ভাল। গতিকে অসমৰ ৰাইজে যেন গীতটো আঁকোৱালি লয়, শুভকামনা থাকিলে তেওঁলৈ। ধন্যবাদ।